নমস্কাৰ আসসালামু আলাইকুম আৰু এক্সপোৰ দোকানদাৰ যিসকলে এক্সপোক দোকান কৰে তেওঁলোকক মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছো আৰু বিশেষকৈ আপোনালোকে জানে যে মই ইমদাদুল হক বিগত দুটা বছৰ ব্লেক এটা মানুহক বেলেগজন মানুহক মেগা টেট এক্সপো নামৰ এজন সত্তাধাৰীকাৰীক মই টেন্ট হাউস দিছিলো আৰু বিশেষ অসুবিধাৰ বাবে বহু কথা আৰু বিশেষ অসুবিধাৰ বাবে বিস্তাৰিতভাৱে আপোনালোকক নকৈ মই আপোনালোকক গুড মেছেজ এটি দিব খুজিছো যে অসমত অৰ্গানাইজাৰ বহুত আছে আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰি বিশেষকৈ আমাৰ এক্সপোত দোকান কৰা বন্ধুসকলক মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু তেওঁলোকৰ মোৰ সহায় বিচাৰিছো আৰু দোকানীসকলৰ সহায় লৈ মই নতুনকৈ অৰ্গানাইজাৰ হ'ব খুজিছো আৰু অৰ্গানাইজাৰ হোৱাৰ কাৰণে মোৰ মন মেলিছে আৰু অলৰেডি মই ফিল এখন লৈছো আৰু মোৰ যেহেতু নিজা টেন্ট হাউস আৰু মোৰ যেহেতু নিজা ডিজিও আছে আৰু মোৰ যেহেতু নিজৰ সকলো বস্তু থাকিব গটিকে দোকানীসকলৰ এটা গুড মেছেজ এই কাৰণে দিব খুজিছো যেহেতু আপোনালোকে এক্সপোৰ্ট দোকান কৰে আৰু এক্সপোৰ্ট দোকান কৰি আপোনালোকে হয়তো বৰ্তমান আনসেটিসফাই কাৰণ আমি বিগত দুটা বছৰ বেলেগক টেন্ট হাউস দি এক্সপোৰ্ট যিখিনি অভিজ্ঞতা মোৰ ক্ষুদ্ৰ জ্ঞানত পাইছো বিশেষকৈ দোকানীসকল পইচা লোৱাত যথেষ্ট মাদুমাৰ হুদাইছে আৰু দোকানীসকলৰ পৰা কিছুমান দোকানীয়ে বেচা কিনিও নহয় তেওঁলোকৰ পৰা ৭০০০ ৯০০০ কে টকা লয় কিন্তু মই আপোনালোকক এই কাৰণে গুড মেছেজ বুলি কৈছো মই ইমদাদুল যেহেতু মোৰ নিজৰ টেন্ট হাউস মোৰ টেন্ট হাউসটো আপোনালোকে চলাব আপোনালোকৰ সহায় বিচাৰিছো টেন্ট হাউসটো আপোনালোকে দোকান কৰিব মই টেন্ট হাউস বনাম আৰু মই একদম সামান্য ভাড়া লৈ যাতে যিখিনি খৰচ হয় সেইখিনি লৈ যাতে আপোনালোকৰ লগত এই এক্সপোৰ লাইনত ঘূৰি ফুৰিব পাৰো তাৰ বাবে আপোনালোকৰ সহায় বিচাৰিছো যিসকল বন্ধুৱে দোকান কৰিব মোৰ নম্বৰত যোগাযোগ কৰিব আৰু এই গ্ৰুপৰ পৰা আপোনালোক সকলো মেছেজ পাই যাব গতিকে আপোনালোকক এটা কথা ভালকৈ মই জনাই দি আছো যে অসমত যিমান অৰ্গানাইজাৰ আছে সকলে ভাল কাৰো বদনাম মই নকৰো কিন্তু যিসকল অৰ্গানাইজাৰে অলৰেডি কাম কৰি আছে তেওঁলোকৰ মতে তেওঁলোকে কৰিব আৰু মোৰ মতে মই কৰিম আৰু মই সকলোতকৈ ভাড়া কম লম এটো নিশ্চিত কাৰণ মোৰ টেন্ট হাউস নিজা আৰু মই যত যাম নিজাভাৱে যাম যে গটিকে আপোনালোকে মোৰ এক্সপোৰ্ট নিউ টেট এক্সপো বুলি এটা প্ৰতিষ্ঠান অলৰেডি খুলি দিছো আৰু অলৰেডি হোৱাটছআপ গ্ৰুপ এটা হৈ গৈছে যে অল ইণ্ডিয়া এক্সপো গ্ৰুপ গটিকে ইয়াত আপোনালোকে সকলে সহযোগ কৰক আৰু গটিকে সকলোতকৈ ভাড়া মই বহুত কম লম তাৰ একদম নিশ্চিত আৰু প্ৰথম ফিল ঈদৰ কাৰণে এটা ফিল অলৰেডি হৈছে আৰু বহুত ভাল ফিল আৰু সোনকালে ফিলটো পাই যাব গটিকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো আৰু গটিকে নিশ্চিত থাকক যে অসমত যিমান অৰ্গানাইজাৰ আছে মই সকলোকে সালাম জনাইছো আৰু সকলোকে ভালদৰে কাম কৰক কোনো অৰ্গানাইজাৰৰ মই বদনাম নকৰো কিন্তু এইটো আপোনালোকে নিশ্চিত থাকক দোকানী বন্ধুসকল যে সকলোতকৈ মোৰ ভাড়া আটাইতকৈ কম হ'ব কাৰণ যেতিয়া বিৰক্ষৰ ফলে পৰিছে যেতিয়া ওলাই যাম আৰু যেতিয়া আপোনালোকে মোৰ লগত দোকান কৰিব গটিকে আপোনালোকৰ এভেইলেবল সাৰ্ভিস দিম গটিকে আপোনালোকে জানে মই ইমদাদুল হক মোৰ টেন্ট হাউস নিজা আৰু মই এজন সাংবাদিক হয় গটিকে সাংবাদিক হিচাপে আপোনালোকে বহু মানুহে মোক চিনি পায় গটিকে এবাৰ মই সাংবাদিক হিচাপে আছো টেন্ট হাউস হিচাপে আছো এবাৰ নতুন এটি নাম দিম এটো হৈছে অৰ্গানাইজাৰ নিউ টেট এক্সপো গটিকে সকলোকে সালাম জনাই আপোনালোকৰ সহায় সহযোগিতা বিচাৰি আৰম্ভ কৰিছো আমাৰ এই যাত্ৰা